হেল্ল' মই আহিছোঁ এতিয়া ৰহমৰীয়া বৰতি চুকত, যিহেতু আমাৰ মামাহঁতৰ ঘৰ আছে আৰু তেওঁলোকৰ আজি এটা নিয়ম আছে। প্ৰত্যেকৰ নিয়মবোৰ বেলেগ বেলেগ। যিহেতু আমি উৰুকা নিশাই আমি ভোজ ভাত খাওঁ আৰু মামাহঁতৰ ইয়াত কি হয় আজিৰ দিনটোত খায়, মানে মেজি জ্বলোৱাৰ পিছদিনাখন খায়। চ' মই আহি আছোঁ, তাতে দেখিলোঁ ধুনীয়া মানে লোকেশ্যন, মানে পৰিৱেশ এটা, আৰু গোটেইফালে চাৰিওফালে বাগান আছে। তাতে লৈ এটা শ্বট লৈ লওঁ বুলি ভাবিলোঁ, আৰু মোৰ লগত আহিছে আজি ভণ্টি। চ' আমি এতিয়া গৈ আছোঁ আৰু বেছি সময় নাই, পামগৈ। যিহেতু তাত দেখাই থাকিম গোটেই সমজুৱা ৰাইজে মানে মিলি আজি ভোজটো খাইছে আৰু খুব ভাল লাগে এনেকুৱা পৰিৱেশ। যিহেতু আজিৰ দিনত পৰিয়ালৰ লোকসকলে একেলগে খাবলৈ চিন্তা কৰে, আৰু ইয়াত এখন বৃহত্ত গাঁও, মানে বহু মানে শ পৰিয়ালে একেলগে মিলি খায়। কিমান এটা সুশৃংখলাবদ্ধভাৱে খায় তাকে মই দেখাবলৈ প্ৰয়াস কৰিম। ব'লক এতিয়া আমি গৈ থাকোঁ ৰহমীয়ালৈ, আৰু তাত গৈ তাৰ পৰিৱেশখিনি দেখাই আছোঁ, আহক। ফাইনেলি মই মামাহঁতৰ এই ভোজ খোৱাৰ থলীলৈ আহি পাই গ'লো, আৰু ইয়াতে ভোজৰ যি প্ৰস্তুতি চলি আছে, মানে খাবলৈ যিহেতু টাইমো দেৰি হৈছে, গোটেই গাঁও মিলি খাইছে আৰু বহুতখিনি মানুহ আছে, গাঁৱৰ বহুত মানুহ আহিছে আৰু ভোজ লগাই আছে, মানুহ আহি আছে। আৰু ইয়াত ভোজৰ যি পাত লগাই আছে, আৰু যেতিয়া কমপ্লিট হ'ব এটা লাইন বাই লাইন বহি যাব, আৰু এটা খুব সুন্দৰ শৃংখলাবদ্ধভাৱে এওঁলোকে প্ৰতি বছৰে এইটো নিয়ম কৰি আহিছে, আৰু আজিও সেই অটুট ৰাখিছে। খুবেই ভাল লাগিছে, যিহেতু আজিকালিৰ দিনত এনেকুৱা এটা পৰম্পৰা ৰক্ষা কৰা খুব কমেই পৰিলক্ষিত হৈ দেখা। আৰু যিহেতু মই আগতে কৈছোঁ যে এটা পৰিয়ালৰ মানুহে একেলগে মিলি এসাঁজ খাবৰ কাৰণে চিন্তা কৰিবলৈ হয় বা কোনোবাই খাব নাপায়, ত' এওঁলোকে গোটেই সমজুৱা ৰাইজে মিলি, মানে গাঁৱৰ ৰাইজে মিলি খায়, আৰু খুবেই ভাল লাগে। মই প্ৰথম আহিছোঁ আৰু মই দেখাওঁ ইয়াৰ পৰিৱেশটো, আহক তালৈ যাওঁ অকণ। গাঁৱৰ যুৱকসকলে মিলি খানা বনাই আছে, আৰু গোটেই গাঁৱৰ ৰাইজৰ কাৰণে বনাইছে। যিহেতু আজিকালি খুব কম পৰিলক্ষিত হয় যে যুৱকসকলে এনেকুৱা এটা ঐক্যবদ্ধভাৱে তেওঁলোকে গাঁৱৰ সমজুৱাভাৱে কিবা এটা বনায়। ইয়াত দেখি এটা সুন্দৰ পদক্ষেপ লৈছে, আৰু এটা ধুনীয়া মই দেখা পাইছোঁ যিহেতু, আৰু খুব ভাল লাগিছে। এনেকুৱা এটা মিলা প্ৰীতি, যিটো সমন্বয়ৰ যিটো ঐক্যতা এতিয়াও আঁতত ৰাখিছে, তেওঁলোকৰ কাৰণে খুব ভাল লাগিছে মোৰ আহি। আৰু প্ৰথমবাৰৰ বাবে আহিছোঁ যিহেতু, আৰু এটা ধুনীয়া এখন মানে বৃহত্তম এৰিয়া হয়, যিহেতু বৰতি চুকত প্ৰতি বছৰে ইয়াত এনেকেই কৰে, আৰু মই আহি খুবেই ভাল পাইছোঁ এনেকুৱা এটা পৰিৱেশ দেখি। মানে খাওঁ লাগি আছে আৰু খাওঁ লাগি আছে আৰু এতিয়া চাবলৈ সকলোবোৰ আহিছে, বহিব লৈছে, আৰু ময়ো আহিছোঁ। মোৰ পাত ইয়াতে আছে, আৰু আমাৰ মানে ভণ্টি আছে দুজনী, এজনী পঢ়ি ছোৱালী আৰু মোৰ ভণ্টি, আৰু প্ৰত্যেকে পঢ়িব লৈছে। প্ৰথম বেষ্ট আছে, তাৰপিছত আৰু আহি আছে। চ' এতিয়া আমি খাই লৈ আকৌ যাব লাগিব, যিহেতু ইয়াৰ কাৰণে আহিছিলোঁ বহুত দিনৰ অপেক্ষাত। আজি এই মিলাপ্ৰীতিৰ যিটো ঐক্যতাৰ আঁতৰত ৰাখিছে, তাক লৈ খুবেই ভাল লাগিছে। চ' এতিয়া আমি খাই লওঁ, যিহেতু সকলো ৰাইজ ৰখি আছে। চ' আজিলৈ আহিছোঁ, সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু তাকে কৈ ধন্যবাদ, বাই বাই।